নমস্কাৰ, মই ডক্টৰ নিতিন ভাটিয়া, মেডিচিন স্পেচিয়েলিষ্ট। আজি একবাৰেই আহিলোঁ আপোনালোকক দুআষাৰ ক'বলৈ জণ্ডিছৰ বিষয়ে। জণ্ডিছ শুনাৰ লগে লগে মানুহৰ চবতকৈ ডাঙৰ ধাৰণাটো থাকে যে আমি কিবা হালধীয়া বস্তু খাইছিলোঁ নেকি বা লিভাৰটো আমাৰ একেবাৰে বেয়া হৈ গ'ল নেকি। জণ্ডিছ হোৱা মতলব লিভাৰটো ভাইৰেল ইনফেকশ্যন হয়, হেপাটাইটিছ এ বা হেপাটাইটিছ বি, হেপাটাইটিছ চি আৰু হেপাটাইটিছ ই বুলি এই চাৰিটা বিধৰ বেমাৰটো থাকে। তাত চবতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল হেপাটাইটিছ এ। জণ্ডিছ হ'লে হয় কি? পেচাবটো বা চকুটো হালধীয়া কিয় হৈ যায়? কাৰণ আমাৰ লিভাৰটো জেনেৰেলি বিলিৰুবিন বনাই থাকে, সেইটো লাহে লাহেকৈ আমাৰ গাত লেট্ৰিনৰ ৰাস্তা দি ওলাই গৈ থাকে। কিন্তু জণ্ডিছ হোৱা সময়ত লিভাৰটোত চুৱেলিং আহে, তো সেই নৰ্মেল ৰাস্তাটো য'ত পৰা বিলিৰুবিন গৈ থাকিব লাগে সেইটো ব্লক হৈ যায়। ব্লক হোৱাৰ বাবে সেই বিলিৰুবিনটো আমাৰ ব্লাডত আহে। ব্লাডত অহাৰ কাৰণে চকুটো আমাৰ বগা থাকে, সেই তাত আহি যায়। নেক্সট পেচাবৰ লগত ফিল্টাৰ হৈ পিনে সেইটো কিডনিৰ পৰা ওলাই যায়, সেইটো কাৰণে সেইটোত যায়গৈ। চ' সেইটো আমি পেচাবটো হালধীয়া বুলি দেখোঁ। জণ্ডিছ হ'লে আমি কৰিব কি লাগে? বেচিকেলি আমি লিভাৰটোক ৰেষ্ট দিব লাগে। এতিয়া লিভাৰক আমি ৰেষ্ট কেনেকৈ দিম? খোৱাটো আমাৰ নৰ্মেলত আনি পিনে বা বইল খানা, ফ্ৰুটছ, ভেজিটেবলছ সেইবোৰ বেছিকৈ কৰি পিনে। তেল মছলা বস্তু সেইকাৰণে খাব দিব সেই সময়ত মানা কৰা হয়, বা ফেটি ফুড যেনেকৈ য'ত ঘি তেল বেছিকৈ থাকে, কাৰণ সেইবোৰ বস্তুবোৰ ডাইজেষ্ট কৰিবলৈ লিভাৰক কষ্ট হয়। চ' সেইটো সময়ত সেইবোৰ বস্তু মানা কৰা হয়। নেক্সট ভুল ধাৰণা কি থাকে যে জণ্ডিছ হ'লে আমাক মেডিকেল ট্ৰিটমেণ্টত ভাল নহয়, আমি গাঁৱলীয়া দৰৱ বা কিছুমান নীতি নিয়ম মানিবলগীয়া হয়, সেইবোৰ মানুহে কৰিব যায়। নীতি নিয়ম মানাটো ভাল কথা, কিন্তু এই গাঁৱলীয়া দৰৱ কৰা বা খোৱাটোৰ পৰা লিভাৰটো আৰু বেছি ডেমেজহে হয়। ইভেন সেইটো সময়ত সেনেকৈ দেখা যায় যে ব্লাড বনোৱা যিটো আমাৰ কেপাচিটিটো থাকে সেইটোলৈকে কমতি হৈ আহে, এণ্ড আল্টিমেটলি পেচেণ্ট বহুত বেছি চিৰিয়াছ হৈ পিনে এডমিট হয়। সেইটো লাইফ ৰিস্কো হৈ যায়। ইভেন আপোনাৰ ভাইৰেল হেপাটাইটিছো যদি হয়, তেতিয়াও আমাৰ যদি একো নকৰাকৈও থাকে, ষ্টিল বডিয়ে নিজক লিভাৰটো হিল কৰা কেপাচিটি এটা থাকে। কিন্তু সেই সময়ত গাঁৱলীয়া দৰৱ সেইবোৰ কৰি বস্তুটো বেছি কমপ্লিকেট কৰি লোৱা হয়। জণ্ডিছ হৈছে বুলি দৌৰি পিনে গাঁৱলীয়া দৰৱ কৰিব প্লিজ নাযাব। সেইটো ভাল কৰা জেগাত বহুতখিনি মানুহক বেয়া কৰিছে। লাষ্ট মোৰ 5 yearsত এক্সপিৰিয়েঞ্চত মই অলমষ্ট 70 to 80 পেচেণ্টছ হেৰাইছোঁ, যিবোৰ হেপাটাইটিছ এৰ পৰা জণ্ডিছ হৈ আছিলে। 2 দিনমান দৰৱ খালে, তাৰপিছত ভাল হোৱা নেদেখি সিহঁতি গাঁৱলীয়া দৰৱ কৰিলে, এণ্ড আল্টিমেটলি বেয়া ফালে গ'লগৈ। জণ্ডিছ হ'লে আপোনাক মিনিমাম 3 সপ্তাহ বডিক হিল কৰিবলৈ লাগিব। জণ্ডিছ চকুত যদি আহিছে, চকু হালধীয়া হৈছে, সেইটো ভাল হ'বলৈ মিনিমাম 3 weeks to 6 weeksলৈকে লাগিব। পেচাব চাফা হ'বলৈ আপোনাৰ 2 সপ্তাহমান লাগে। চ' সেইকাৰণে সেইটো সময়ত ধৈৰ্য ধৰিব, খানাটো নৰ্মেলকৈ খাই থাকিব, সিমানটোৱে কথা।